স্বাগতম জনাইছো সকলোকে এইখন ইউটিউব চেনেল আসাম জেএনবিলৈ। আজি আমি জেএনবিএসটি সিরিজৰ ডে 2 অৰ্থাৎ দিন দ্বিতীয়লৈ ডে 2 আজি ডে 2ত কিছুমান কি সংখ্যা আৰু গণনাৰ কিছুমান অনুশীলনী প্ৰশ্ন চাম। ঠিক আছে, কি পাটিগণিতৰ সংখ্যা আৰু গণনাৰ কি অনুশীলনৰ প্ৰশ্নমালা অৰ্থাৎ কিছুমান প্ৰেক্টিস কৰিম। ঠিক আছে, তো আহা আমি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো চোৱা 4 2 9 আৰু 7 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? আটাইতকৈ ডাঙৰ সংখ্যা লিখিবলৈ হলে আমি কি কৰিম? এই চাৰিওটাৰ মাজত আটাইতকৈ ডাঙৰ অংক যেটো আছে হেতু কি কৰিম? বাওফালে বহাম। ঠিক আছে, এতিয়া চোৱা আমাৰ চাৰিটা অংক কি দিছে 4 2 9 আৰু 7। এই চাৰিটাৰে কি কৰিব লাগে? আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগে। তেনেহলে এই চাৰিটাৰ মাজত কি আমাৰ 9 টো আটাইতকৈ ডাঙৰ? তেনেহলে কি কৰিম? 9 টো প্ৰথমে দিম। 9 তাৰ পাছত ডাঙৰ কি আছে? 7 তাৰ পাছত 4 তাৰ পাছত 2। এইটো আমাৰ आंसर হৈ যাব 9742। 9742 ক'ত আছে? আমাৰ 4 নম্বৰতে আছে आंसरটো। आंसरটো আমাৰ কি হৈ যাব? 4 নম্বৰ। ঠিক আছে, নেক্সট কোৱেশ্চন লৈ আহি যোৱা। কোৱেশ্চন নম্বৰ 2। তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে। তিনিটা অংকৰে কি আটাইতকৈ ডাঙৰ সংখ্যা কি আমি লিখিব পাৰো? তেনেহলে চোৱা ইয়াতে চোৱা আটাইতকৈ ডাঙৰ ইয়াতে তিনিওটাত কি তিনিটা অংক দিয়া আছে, চাৰিওটাতে কি তিনিটা অংক দিয়া আছে। এতিয়া আটাইতকৈ ডাঙৰ আমাৰ কোনটো? এইটোই আটাইতকৈ ডাঙৰ আমাৰ। তেনেহলে আমাৰ आंसरটো কি হৈ যাব? 2 নম্বৰটো আমাৰ आंसर হৈ যাব। ঠিক আছে, নেক্সট কোৱেশ্চন লৈ আহা। কোৱেশ্চন নম্বৰ 3। ইয়াতে কি হৈছে? 1,36,427 আৰু 27ক অংকৰে লিখিলে পোৱা যাব। কি লিখিব লাগে আমাৰ? 1 লাখ লিখিলো 36,427 427 এইটোই হ'ব আমাৰ। কমা দিবলৈ খুজিলে কি হ'ব? তিনিটা তাৰ পাছত দুটা, কিন্তু আমাৰ आंसरত কি কমা দিয়া নাই। তেনেহলে 1 লাখ ইয়াতে দুটা তিনি আছে, নহব। 1,36,000 আমাৰ आंसरটো হেকত কি হৈ যাব? 2 নম্বৰটো হৈ যাব 1,36,427। ঠিক আছে, তেনেহলে নেক্সট কোৱেশ্চন লৈ আহি যোৱা। এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ কি 4। কোৱেশ্চন নম্বৰ 4ত কি কৈছে? 0315 লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে। আটাইতকৈ সৰু সংখ্যাটো হৈছে কি? এতিয়া চোৱা 0 3 1 আৰু 5 এই চাৰিটা দিছে, চাৰিটা অংক দিছে। আমি কি আটাইতকৈ ডাঙৰ সংখ্যা লিখিওতে কি কৰিছিলো? আমি যেটো আটাইতকৈ ডাঙৰ অংক হেটো আমি বাওফালে ৰাখিছিলো। এতিয়া কৈছে আটাইতকৈ সৰু সংখ্যা লিখিবলৈ। তেনেহলে আটাইতকৈ সৰু সংখ্যাটো আমি সৰু অংকটো আমি কি কৰিম? বাওফালে ৰাখিম আৰু সোঁফালে যাওঁতে লাহে লাহে ডাঙৰ অংকবোৰ লিখিম। তেনেহলে প্ৰথমে আমাৰ কি হ'ব? ইয়াতে আটাইতকৈ সৰু 0 আছে, তাৰ পাছত 1 টো আহি যাব, তাৰ পাছত 3 টো, তাৰ পাছত 5। তেনেহলে 0 1 3 আৰু 5 0 1 3 5 আমাৰ 3 নম্বৰটো হৈ যাব। আমাৰ आंसरটো কি হৈ যাব? 3 নম্বৰটো। বুজি পালা এখন? নেক্সট কোৱেশ্চন লৈ আহা। কোৱেশ্চন নম্বৰ 5। কোৱেশ্চন নম্বৰ 5 4607 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এইটো তোমাৰ আটাইতকৈ ডাঙৰ সংখ্যা লিখিব লাগে। তেনেহলে আমি কি কৰিম? 4607 আটাইতকৈ ডাঙৰ। তেনেহলে আমি 7 টো আগত লিখিম, 7 তাৰ পাছত 6 তাৰ পাছত 4 তাৰ পাছত 0। আমাৰ आंसरটো কি হৈ যাব? 7640। आंसरটো হৈ যাব 2 নম্বৰটো। বুজি পালা এখন? এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 6। কোৱেশ্চন নম্বৰ 6ত কি কৈছে? 9 আৰম্ভ হোৱা আৰু 4 শেষ হোৱা 6টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে। তোমাৰ কি হ'ব লাগে? 9 আৰম্ভ হ'ব লাগে আৰু
শেষত কি হ'ব লাগে 4 হ'ব লাগে তেনেহলে ইয়াতে চোৱা 4 নম্বৰটো নহব আমাৰ শেষ হৈছে কিহৰে 7ৰে শেষ হৈছে বাকি থাকিলে আমাৰ 1 2 আৰু 3 ঠিক আছে এতিয়া চোৱা 9 4 বাদ দিয়া 9 4 বাদ দিয়া 9 4 বাদ দিয়া মাজত চোৱা 3টা 8 আৰু 7 আছে 3টা 7 9 আছে 3টা 8 3 আছে ঠিক আছে তেনেহলে এই তিনিওটাৰ মাজত কোনটো আটাইতকৈ ডাঙৰ 3টা 8 আৰু কি 7 টো আটাইতকৈ ডাঙৰ হ'ব বুজি পালা তেনেহলে আমাৰ আনসাৰটো কি হৈ যাব 9 3টা 8 তাৰ পাছত 7 তাৰ পাছত 4 মানে 9 8 8 8 7 4 টো আটাইতকৈ ডাঙৰ সংখ্যা হৈ যাব আনসাৰ নম্বৰ 1 বুজি পালা এইখন এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 7 চোৱা 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল 5টা অংকৰে আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগে আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে তাৰ পাছত কি কৰিব লাগে এই দুটাৰ যোগ কৰিব লাগে তেনেহলে চোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 5টা সংখ্যাৰে কি হ'ব 1 5টা অংক হল আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ কি হ'ব এটো আটাইতকৈ ডাঙৰ হ'ব তেনেহলে এতিয়া যোগ কৰা 9 0 কি হ'ব 9 9 9 9 10 মানে আনসারটো এটো হৈ যাব তেনেহলে 4টা 9 আনসারটো আমাৰ 1 হৈ যাব বুজি পালা এখন আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰটো লিখি কি কৰিব লাগে যোগ কৰিব লাগে দুয়োটা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 চোৱা 10তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল হৈছে এতিয়া যুগ্ম সংখ্যা কি যাক আমি 2 দি ভাগ কৰিব পাৰো মানে ভাগ শেষ হয় হেইটোই আমাৰ যুগ্ম সংখ্যা আৰু যাক আমি 2 দি ভাগ না যায় হেইটো আমাৰ কি অযুগ্ম সংখ্যা এতিয়া সো 10তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল এতিয়া 10তকৈ সৰু যুগ্ম সংখ্যাবোৰ কি কি 10তকৈ সৰু যুগ্ম সংখ্যা 2 4 6 8 10 টো আমাৰ তো 10তকৈ সৰু নহব তেনেহলে এইকেইটা যোগ কৰা তেনেহলে কিমান হ'ব 612 12 8 20 আমাৰ আনসারটো কিমান হ'ব 20 10তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল হল কিমান 20 এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 9 15তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল 15তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল অযুগ্ম নহয় অযুগ্ম যুগ্ম সংখ্যা কি যাক আমি 2 দি ভাগ কৰিব পাৰো আৰু ভাগ শেষ হয় আৰু অযুগ্ম হল যাক আমি 2 দি ভাগ কৰিব নোৱাৰো সম্পূৰ্ণৰূপে তেনেহলে 15তকৈ আটাইবোৰ অযুগ্ম সংখ্যা 1 3 5 7 9 11 13 এইকেইটা ঠিক আছে তেনেহলে সোৱা যোগ কৰা এতিয়া 3 1 4 4 5 9 9 7 16 16 আৰু 9 25 25 আৰু 11 36 36 আৰু 13 হৈ আছে তোমাৰ 46 plus 3 49 আমাৰ आंसर কিমান হল 49 টো আমাৰ आंसर হৈ যাব বুজি পালা একেবাৰে সহজ তোমাৰ অযুগ্ম সংখ্যাবোৰ লিখি 15 তকৈ সৰু সকলোবোৰ অযুগ্ম সংখ্যা লিখি কি কৰিব লাগে যোগ কৰিব লাগে বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 12 তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল 12 তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল 12 তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল ইয়াতে কি হ'ব সোৱা 2 যোগ 4 যোগ 6 যোগ 8 যোগ 10 12 তকৈ সৰু গৈছে যেহেতু তেনেহলে কিমান হ'ব
6 6 কিমান 12 12 8 20 10 30 আমাৰ এনসারটো কি হৈ যাব 30 কত আছে 1 নম্বৰত বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 11 চাৰিটা যুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব কি কৈছে সদায় যুগ্ম হ'ব সদায় অযুগ্ম হ'ব কেতিয়াবা অযুগ্ম আৰু কেতিয়াবা যুগ্ম এইবোৰৰ এটাও নহয় এতিয়া চোৱা চাৰিটা যুগ্ম সংখ্যা তুমি যিকোনো চাৰিটা যুগ্ম সংখ্যা লিখা 2 লিখিলো 6 লিখিলো 12 লিখিলো 32 লিখিলো চাৰিটা যুগ্ম সংখ্যা এতিয়া যোগ কৰা কি হয় 2 2 4 আৰু 8 12 2 1 3 1 4 5 52 এটো আমাৰ কি হল 2 দি ভাগ যাব যেহেতু এটো কি হল যুগ্ম সংখ্যা এই কাৰণে কি হ'ব আমাৰ आंसरটো সদায় যুগ্ম হ'ব যুগ্ম যোগ কৰিলে সদায় যুগ্মই হ'ব বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 12 তিনি 0 0 আৰু চাৰিৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো লিখা এইকেইটাৰে আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে এতিয়া চোৱা চাৰিটা অংক দিছে কি 3 0 0 1 আটাইতকৈ সৰু কলে আমি কি কৰো 0 0 মানে আটাইতকৈ সৰু প্ৰথমত বহাও তাৰ পিছত সৰু তাৰ পিছত ডাঙৰ কিন্তু ইয়াতে আমাৰ তো এটা आंसर দিয়া নাই চাৰিটা অংকৰ লিখিব লাগে তেনেহলে আমি কি কৰিম এই একটো ইয়াতে আনিম আৰু শূন্যটো ইয়াতে আনিম বুজি পালা তেনেহলে আমাৰ आंसरটো কি হৈ যাব 1 0 0 3 বুজি পালা 1003 আটাইতকৈ সৰু এইটোৱে বাকি তিনিওটা চোৱা এইটোতকৈ ডাঙৰ আছে বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ কি 13 কোৱেশ্চন নম্বৰ 13 570251 সংখ্যাটোত যদি তুমি 2 ৰ হলনি 0 লিখা তেতিয়া এই সংখ্যাটো প্ৰদত্ত সংখ্যাটোতকৈ কিমান কমিব তুমি যদি কি 2 ৰ হলনি কি 0 লিখা তেনেহলে আগৰ সংখ্যাৰ আৰু পিছৰ সংখ্যাটো কি হ'ব কিমান ডিফাৰেন্স হ'ব তেনেহলে চোৱা আমাৰ দিয়া সংখ্যাটো কিমান আছে 570251 এতিয়া কৈছে 2 ৰ হলনি কি লিখিব লাগে 0 লিখিব লাগে তেনেহলে 57 0 2 ৰ হলনি 0 5 তেনেহলে বিয়োগ কৰিলে যিমান ডিফাৰেন্স আহিব হেতুৱে আমাৰ উত্তৰ তেনেহলে চোৱা আগৰটো তোমাৰ আছিল কি 2 তেনেহলে আমাৰ आंसरত কি হৈ যাব 200 তেনেহলে দুইটাৰ মাজত পাৰ্থক্য কিমান আহি যাব 200 आंसरটো হৈ যাব 2 নম্বৰটো বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 14 5104 লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে তেনেহলে আমি কি কৰিম আমাৰ দিয়া সংখ্যা কেইটা কি 5 1 0 আৰু 4 এটা আমাৰ দিয়া আছে আটাইতকৈ কি কৈছে সৰু সংখ্যা লিখিব লাগে তেনেহলে কি কৰিম আমি শূন্যটো আগত আনিম 1 4 5 লাহে লাহে আমি ডাঙৰ ফালে যাম কিন্তু এইটোতো আমি কি তিনটা অংকৰ লিখিলো শূন্যটো বাফালৰ ভ্যালু নাই সেই কাৰণে আমি কি কৰিম একটো ইফালে দিম আৰু শূন্যটো ইফালে দিম তেনেহলে হৈ যাব 1045 आंसरটো কি হৈ যাব 1045 মানে আমাৰ आंसरটো 2 নম্বৰটো आंसर হৈ যাব বুজি পালা এখন এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 15 আজিৰ লাষ্ট কোৱেশ্চন 119 ৰ পৰা 16 ৰে 5 গুণ বিয়োগ কৰিলে কিমান হ'ব কিমানৰ পৰা 119 ৰ পৰা কিমান বিয়োগ কৰিব লাগে 16 ৰ 5 গুণ 16 ৰ 5 গুণ কিমান 80 তেনেহলে 80 যদি বিয়োগ কৰা কিমান হ'ব 9 11 ৰ পৰা 8 গলে হল 3 39 आंसरটো হৈ যাব 2 নম্বৰ বুজি পালা এখন ধন্যবাদ সকলোকে
তোমালোকে ধৈৰ্য সহকাৰে চালা এতিয়া আমি কি কৰিম নেক্সট ভিডিঅ'ত অৰ্থাৎ ডে 3ত আমি কি কৰিম এই যে আমি পঢ়িলোঁ সংখ্যা আৰু গণনা ইয়াৰ পূৰ্বৱৰ্তী অৰ্থাৎ PYQ প্ৰশ্নসমূহৰ উত্তৰ কৰিম ঠিক আছে আজিৰ কাৰণে ইমানেই ধন্যবাদ